নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই খাবৰ কাৰণে ঘৰতে মই শুকুতি বনাইছিলোঁ। তাকে ভাবিলোঁ ভিডিঅ'টো কৰি আপোনালোকৰ মাজলৈ দিওঁ। শুকুতি বনোৱা পদ্ধতি বহুত আছে বাৰু। মই আজি শুকুতি এনেকৈ বনালোঁ। মই মাছ হাফ ফ্ৰাই কৰি লৈছোঁ। মাছখিনি তেলতে অলপ ফ্ৰাই কৰি ল'লে খাব ভাল হয়। মাছখিনি কেঁচাই দিও বনাব পাৰে, কিন্তু মই আজি হাফ ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰি হ'ব এতিয়া মাছখিনি। ফ্ৰাই কৰি হোৱাৰ পিছত মই শুকুতিখিনি বনাবলৈ ষ্টাৰ্ট কৰিম। অলপ লৰাই আছোঁ এনেকৈ হাফ ফ্ৰাই হোৱালৈ। কেঁচা হালধি, আদা, নহৰু পিচি ল'লোঁ। এয়া শুকুতি মই এতিয়া তেলতে দি দিম। মাছ ফ্ৰাই কৰা তেলতে দিছোঁ। এয়া পিচি লোৱা আদা, নহৰু, কেঁচা হালধি এয়া মই শুকুতিতে দি দিম এতিয়া। এয়া আদা দিছোঁ, কেঁচা হালধি দিছোঁ আৰু নহৰু দিছোঁ। দি এনেকৈ লৰাই আছোঁ। মই অলপ লৰাই থাকিব লাগিব। এয়া নিমখ দিছোঁ অলপ। সোৱাদ অনুসৰি নিমখ দিব আপোনালোকে। নিমখটো দি এনেকৈ লৰাই আছোঁ মই। এইটো অলপ ক'লা খাৰ হয়, এইটো খাৰ বুলি কয়। এইটো খাৰ অলপ দিছোঁ এনেকৈ শুকুতিতে। খাৰটো দি এনেকৈ লৰাই দিছোঁ অকণমান। লৰাই পানীটো দি উতলিব দিম আৰু পানীটো দি এনেকৈ লৰাই দিছোঁ অলপ। এতিয়া মই মাছ কেইপিচ ইয়াতে দি দিলোঁ, হাফ ফ্ৰাই কৰি থৈ দিয়া মাছ কেইপিচ। এতিয়া উতল আহিবৰ কাৰণে দিম অকণমান। উতল অহাৰ পিছত মই এনেকৈ জলকীয়া দিছোঁ ইয়াতে আৰু অলপ জালুক দিছোঁ। দি এনেকৈ লৰাই দিম এতিয়া অলপ। এনেকৈ হাতাখন মাৰি দিছোঁ। মাছখিনি ভাঙি দিছোঁ হাতাখন মাৰি। মাছটো ভাঙি দিলে খাবলৈ ভাল হয়। নিমখ অলপ কমাওঁতে নিমখ অলপ দি দিছোঁ। এতিয়া এনেকৈ অলপ ঢাকন মাৰি উতল অহাৰ পিছত মোৰ শুকুতি বনোৱা হৈ যাব। এতিয়া গৰম ভাতৰ লগত এনেকৈ মানে খাম আৰু। এয়া মোৰ শুকুতি বনোৱা হৈ গ'ল। এতিয়া ভাতটো বাঢ়ি লৈ আজি তৰকাৰী বনোৱা নাই, খালি শুকুতি দিয়ে ভাত। এয়া মোৰ শুকুতি হৈ গ'ল। আপোনালোকে ভিডিঅ'টো চাব। চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আজিলৈ ইমানতে ৰাখিছোঁ।